ৰাজ্যসভাৰ আজি নিৰ্বাচন ৰাজ্যসভাৰ 19খন আসনৰ বাবে হৈছে ভোট গ্ৰহণ গুজৰাট অন্ধ্ৰপ্ৰদেশত 4খনকৈ আসনৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন ৰাজস্থান মধ্যপ্ৰদেশত 3খনকৈ আসনৰ বাবে নিৰ্বাচন ঝাৰখণ্ডত 2খন মিজোৰাম মণিপুৰ মেঘালয়ত 1খনকৈ আসনৰ বাবে আজি নিৰ্বাচন অনুষ্ঠিত হৈছে 55খন আসনৰ ভিতৰত 37খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰ বিজয়ী হৈছে অৰুণাচল প্ৰদেশৰ এখন আসনত ইতিমধ্যে বিজেপিৰ নাবাম ৰেবিয়া বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে ধন্যবাদ জনাইছো যে ৰাজ্যৰ দেশৰ 8খনকৈ ৰাজ্যত এতিয়া ৰাজ্যসভাৰ আজি নিৰ্বাচন অনুষ্ঠিত হৈছে ৰাজ্যসভাৰ 19খন আসনৰ বাবে হৈছে ভোট গ্ৰহণ গুজৰাট অন্ধ্ৰপ্ৰদেশত 4খনকৈ আসনৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন সমান্তৰালভাৱে ৰাজস্থান মধ্যপ্ৰদেশত 3খনকৈ আসনৰ বাবে হৈছে নিৰ্বাচন ঝাৰখণ্ডত 2খন মিজোৰাম মণিপুৰ মেঘালয়ত 1খনকৈ আসনৰ বাবে নিৰ্বাচন 55খন আসনৰ ভিতৰত 37খন আসনত বিনা প্ৰতিদ্বন্দ্বিতাৰ বিজয়ী অৰুণাচল প্ৰদেশৰ এখন আসনত ইতিমধ্যে বিজেপিৰ নাবাম ৰেবিয়া বিনা প্ৰতিদ্বন্দ্বিতাৰে হৈছে জয়ী মহানগৰীৰ শান্তিপুৰ ফটাশিলত ভূমিস্খলনৰ ঘটনা শান্তিপুৰত এটা ঘৰৰ ওপৰত খহি পৰিল পাহাৰৰ মাটি শান্তিপুৰত ঘৰৰ ওপৰত খহি পৰিল গাৰ্ডৱাল সৌভাগ্যক্ৰমেহে ঘৰটোৰ ভিতৰত নাছিল কোনো লোক নেৰানেপৰা বৰষুণৰ ফলতে সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনা ধন্যবাদ জনাইছো শান্তিপুৰ ফটাশিলত ভূমিস্খলনৰ ঘটনা শান্তিপুৰৰ এটা ঘৰৰ ওপৰত খহি পৰিল পাহাৰৰ মাটি শান্তিপুৰৰ ঘৰৰ ওপৰত পাহাৰৰ মাটি খহি পৰিছে সমান্তৰালভাৱে ফটাশিলতো ঘৰৰ ওপৰত খহি পৰিলে গাৰ্ডৱাল সৌভাগ্যক্ৰমেহে ঘৰটোৰ ভিতৰত নাছিল কোনো লোক অৰ্থাৎ বহু লোকৰ প্ৰাণ ৰক্ষা পৰিছে নেৰানেপৰা বৰষুণৰ ফলত সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনা শান্তিপুৰৰ পৰা আপোনাৰ পৰা জানিব বিচাৰিছো নেৰানেপৰা বৰষুণৰ তাৰ পিছত এই ভূমিস্খলনৰ ঘটনা গুৱাহাটী মহানগৰীৰ 2টা স্থানত চাওক যোৱা সন্ধিয়া যি ধৰণে বৰষুণ দিছিলে নেৰানেপৰা বৰষুণ প্ৰায় 2-2.5 ঘণ্টাত আছিলে আৰু তাত গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত যি কৃত্ৰিম বানপানী হৈছিলে জলমগ্ন হৈছিলে আৰু সেই সমান্তৰালভাৱে আমি দেখিছিলোঁ যে গুৱাহাটীৰ কেইবা ঠাইতো ভূমিস্খলন হৈছিলে যি পাহাৰীয়া অঞ্চলত আৰু আমি বৰ্তমান কেমেৰা পাৰ্চন হিতেশ ডেকা আৰু আমি শান্তিপুৰ হিল ছাইডত উপস্থিত আছোঁ আৰু আমাৰ দৰ্শকক মই জনাব বিচাৰিছোঁ ইতিমধ্যে দৰ্শকে জানে যে ইয়াৰ আগতেও আমি লাইভ টেলিকাষ্টত দেখুৱাইছোঁ যে শান্তিপুৰ হিল ছাইডত যি ভয়ংকৰ এই ভূমিস্খলনত বলেন কলিতাৰ গাৰ্ডৱাল এখন তলতে থকা যি দীপেন হালৈ তেওঁলোকৰ ভাড়াঘৰত খহি পৰিছিলে এই ৱালখন আৰু তাতেই যি বাসগৃহত প্ৰথমতে ৰক্ষা পৰিছিলে এজন যুৱক আচলতে যেতিয়াই এই বলেন কলিতাৰ এই বৃহৎ আকাৰৰ যিখন গাৰ্ডৱাল এই গাৰ্ডৱালখন যেতিয়া খহি পৰিছিল তেতিয়া সেই দীপেন হালৈৰ ভাড়াঘৰত থকা এজন ভাড়াতীয়া তাৰ পৰা পলাই গৈছিলে প্ৰথমতে প্ৰাণ ৰক্ষা পৰিছিলে আৰু সমান্তৰালভাৱে আমি দেখিছিলোঁ যে ইয়াতে ওচৰতে থাকে আন্তঃৰাষ্ট্ৰীয় যি কাৰাটে খেলুৱৈ চম্পক ডেকা তেখেতৰ বাসগৃহটো ক্ষতিসাধন হৈছিলে আমি চম্পক ডেকা তেখেত আমাৰ লগত আছে মই তেখেতৰ মুখেৰে এই কথাখিনি জানিব বিচাৰিছোঁ আপুনি অকণমান আগবাঢ়ি আহক এই ঘটনাটো অকণমান আমাক জনাওকচোন দৰ্শকক এই ঘটনাটো যোৱাকালি ৰাতি 8মান বজাত প্ৰথমতে আমাৰ ঘৰত তাৰমানে মাটি খহিছে আৰু গাছবিলাক খহি পৰিল তাৰপিছত আমি ততাতৈয়াকৈ পলালোঁ গোটেই ঘৰৰ পৰিয়ালটো আহি পেলাই দেখা পালোঁ ইয়াৰে যিখন গাৰ্ডৱাল এই গাৰ্ডৱালখন হৈছে বলেন কলিতাৰ গাৰ্ডৱালখন পৰিল আপোনাৰ দীপেন চালৈতাত পৰি পেলাই তাত এজন ল'ৰা আছিল ভাৰতীয় ল'ৰা পঢ়া ল'ৰা এজন তেওঁ ততাতৈয়াকৈ পলাই কিবাকে প্ৰাণ ৰক্ষা কৰিছে এইখন গাৰ্ডৱাল আছিল আপোনাৰ এওঁলোকে একচুৱেলি ডাইৰেক্ট বনোৱা নাই এওঁলোকে মাটি ঘৰ কিনিছিল এজন বেংগলী মানুহৰ পৰা সেই গাৰ্ডৱালখন তলৰ পৰা একচুৱেলি খুটা চুটা একো মানে আপোনাৰ পুতা নাছিল আৰু লিংটাৰ নাছিল সেই লিংটাৰ নোহোৱাৰ বিনিময়ত তাৰমানে তলেদি পানীটো নিগৰি তললৈ যায় মাটিটো ঢিলা কৰি পেলাই খহাই নিছে এইখিনিতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ আমি এখেত হ'ল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰাটে খেলুৱৈ তেখেতে আস্কাৰৰ মুৰব্বী আৰু তেখেত 6 ডান ব্লেক বেল্ট তেখেতৰ যি ঘৰ এই ঘৰটো ওপৰৰ পৰা ভূমিস্খলনত মাটি খহি পৰিছে আৰু ঘৰৰ অধিকাংশ ক্ষতিগ্ৰস্ত হৈছে মই আপোনাৰ ঘৰটো যি ধৰণে ক্ষতিসাধন হৈছে এই ভূমিস্খলনত যোৱাকালি নেৰানেপৰা বৰষুণত যি ভূমিস্খলন হৈছিলে অকণমান জনাওকচোন আমাৰ ঠিক 8 বজাৰ লগে লগে আমি টিভি চিৰিয়েল চাই আছিলোঁ গণেশ চিৰিয়েল এখন চাই আছিলোঁ চাই থাকোঁতে আমি গম পালোঁ যে আমাৰ ঘৰৰ ওপৰত মাটি আৰু গাছ গছনি খহি পৰিছে তাৰপিছত আমি ততাতৈয়াকৈ গোটেই পৰিয়ালটো পলাই পেলাই আহি দেখা পালোঁ যে বলেন কলিতাৰ গোটেই ৱালখন খহি আপোনাৰ দীপেন চালৈৰ ঘৰত পৰিল দীপেন চালৈৰ ঘৰত এটা ল'ৰা থকা বুলি শুনা পাইছিলোঁ তেওঁ ততাতৈয়াকৈ পলাই কিবাকে হাত সাৰিছে আৰু আমি অসম চৰকাৰ আৰু প্ৰশাসনক আগতে জনাইছিলোঁ যে আমাৰ ঘৰৰ ওপৰেদি 2তলীয়া এটা ঘৰ বনাইছে
এই ঘৰটো বনোৱাৰ কাৰণে আমি এখন পত্ৰও দিছিলোঁ, কিন্তু চৰকাৰে একো গৃহীত ব্যৱস্থা একো লোৱা নাছিল। তাৰ কাৰণে আমাৰ বহুত অসুবিধা হৈ আছে। আমাৰ প্ৰাণ মানে কেতিয়া যায় কেতিয়া নাযায়, তাৰ কাৰণে চৰকাৰে অলপ চকু দিব লাগে আৰু প্ৰশাসনকো আমি কাষত যিখিনি মাটি খহি পৰিছে সেইখিনি অকণমান আমাৰ দৰ্শক দেখুৱাম, আপুনি অকণমান আগবাঢ়ি আহক। এইখিনি আমাৰ কেমেৰা পাৰ্চন হিতেশ ডেকা আৰু মই আগবাঢ়ি আহিছোঁ। শান্তিপুৰ হিল ছাইডত এই ভয়ংকৰ যি ভূমিস্খলন, যোৱাকালি যি 2 ঘণ্টা 2.5 ঘণ্টাৰ বাবে যি বৰষুণ দিছিলে, নেৰানেপেৰা বৰষুণ, তাৰ ফলত এই ধৰণে ভূমিস্খলন হৈছিলে। দীপেন কলিতাৰ যি গাৰ্ডৱাল হালৈৰ ঘৰত, বলেন কলিতাৰ যি গাৰ্ডৱাল দীপেনৰ ঘৰত খহি পৰিছিলে আৰু তাৰ ফলত এজন লোক আঘাতপ্ৰাপ্ত হৈছিলে, তেওঁ পলাই গৈছিলে। আৰু দেখিছে যে চম্পক ডেকা ডাঙৰীয়া বাসগৃহত এই ওপৰৰ পৰা এই মাটি খহি আহিছে। অস্মিতা, আপোনাৰ যোগেদি আমি পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাই আছোঁ। আচলতে এই প্ৰকাণ্ড যিটো শিল আৰু ওপৰত এই ঘৰ বনাইছে, এইবোৰ কেনেকৈ আছিলে বনাব পালে? আচলতে আমি যেতিয়া তেওঁলোকে ঘৰটো বনাইছিল প্ৰশাসনক জনাইছিলোঁ, প্ৰশাসনৰ কোনো লোক ইয়াত উপস্থিত হোৱা নাছিল। এতিয়া আমাৰ বহুত যথেষ্টখিনি ৰিস্ক হৈ আছে। আমাৰ কেতিয়া প্ৰাণ যায় কেতিয়া জীৱ যায় ক'ব নোৱাৰোঁ। তাৰমানে এতিয়া এই বিষয়ে অলপ অসম চৰকাৰে আৰু প্ৰশাসনে চকু দিলে আমি নথৈ আনন্দিত হ'ম। বৰ্তমান সময়ত আমি এই শান্তিপুৰ হিল ছাইডৰ যি ভয়ংকৰ ভূমিস্খলন, এই ভূমিস্খলনৰ এই পৰিৱেশ আমি দেখুৱালোঁ। সঁচাকৈয়ে যদি আৰু আজি সন্ধিয়াৰ ভাগত বা এইকেইদিন বৰষুণ হয়, তেতিয়াহ'লে ওপৰৰ পৰা এই গোটেই ঘৰে মাটিয়ে খহি অহাৰ সম্ভাৱনা আছে। গতিকে প্ৰশাসনে ইয়াত চকু দিব লাগিব আৰু এতিয়াই ইয়াত বৃহৎ আকাৰৰ গাৰ্ডৱাল বা এই ধৰণৰ যাতে প্ৰতিৰক্ষা কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ৰশ্মিতা, নিজকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু যিগৰাকী ব্যক্তিয়ে ইতিমধ্যে সেই স্থানত ঘৰ নিৰ্মাণ কৰিছিল, তেওঁৰ প্ৰতিক্ৰিয়া কিবা জানিব পৰা গৈছে নেকি, বা তেওঁ ঘটনাস্থলীলৈ আহি পৰিস্থিতি চাইছে নেকি, পৰ্যবেক্ষণ কৰিছে নেকি, সেই সন্দৰ্ভত কিবা তথ্য লাভ কৰিছে নেকি? চাওক, আমি পুৱাৰে পৰা এই স্থানৰ পৰা আমি পৰিৱেশ দেখুৱাই আছিলোঁ আমাৰ যি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক। আৰু আপুনি সুধিছে যে ওপৰত যিটো বাসগৃহ বনাইছে তাততো পাৰ্মিশ্যনটো নাই বাৰু, কাৰণ কিয় যিহেতু পাহাৰীয়া অঞ্চলত বনাইছে। কিন্তু কেনেধৰণে বনাইছে আৰু তেওঁলোকে কি ভৱিষ্যতৰ পৰিকল্পনা কৰিছে, এই কথাবোৰ আমি জানিবৰ কাৰণে আমি আশা কৰিছিলোঁ যে তেখেত এই স্থানত আহিব। এই মুহূৰ্তলৈ আমি তেখেতক পোৱা নাই, কাৰণ কিয় তলৰ পৰা আমি যদি তলৰ পৰা চাওঁ, ইয়ালৈকে প্ৰায় 500টা ষ্টেপ ওপৰলৈ উঠি আহিব লাগিব। গতিকে আমি উঠি আহি এই ভূমিস্খলন হোৱা স্পটত আছোঁ, স্থানত আছোঁ। গতিকে ইয়াৰ পৰা ওপৰলৈকে আমি তেখেতসকলৰ লগত যোগাযোগ কৰিব পৰা নাই আৰু তেখেতসকল ইয়ালৈ অহা নাই। হয়তো পিছত আমি যদি পাওঁ তেতিয়াহ'লে তেখেতসকলক সুধিব পাৰিম। কিন্তু সমান্তৰালভাৱে এটা কথা এই মুহূৰ্তত আমি ক'ব লাগিব যে জিলা প্ৰশাসনৰ ফালৰ পৰা কিন্তু ইয়াত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ইয়াৰ জনপ্ৰতিনিধি এগৰাকী আছে, তেওঁ অসম গণ পৰিষদৰ যি ৰমেন্দ্ৰনাথ কলিতা, তেওঁলোকে সকলোৱে এটা তৎপৰতা ল'ব লাগিব যে এই যিবোৰ পাহাৰীয়া ঠাইত যিবোৰ ঘৰ বনাইছিলে, এই ঘৰবোৰ কেনেধৰণে বনাইছে আৰু ভূমিস্খলন হ'লে তেওঁলোকৰ কি অৱস্থা হ'ব, এইবিলাক সকলোবিলাক বিচাৰ বিবেচনা কৰি প্ৰশাসনৰ ফালৰ পৰা এটা ব্যৱস্থা ল'ব লাগিব। হয়তো কেনেধৰণে ইয়াক ৰক্ষা কৰিব পৰা যায়, কাৰণ যোৱাকালি ইমান সাংঘাতিক বৰষুণ নাছিলে, মাত্ৰ নেৰানেপেৰা বৰষুণ আছিলে 2 ঘণ্টাৰ বাবে। সেই বৰষুণত তলত কৃত্ৰিম বান্ধ হৈছিলে, ওপৰত ভূমিস্খলন হৈছিলে। গতিকে সেই সমূহ বিষয় জিলা উপায়ুক্তৰ যোগেদিয়ে হওক বা জনপ্ৰতিনিধিৰ যোগেদিয়ে হওক, সকলোৱে এটা যিটো সভা অনুষ্ঠিত কৰি এটা এক ঐক্যবদ্ধ সিদ্ধান্ত লৈ এই গোটেই ভূমিস্খলনৰ বিৰুদ্ধে এটা তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ৰশ্মিতা, নিশ্চয়কৈ ভূমিস্খলনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। বিপুল ধন্যবাদ জনাইছোঁ আপোনালৈ। শান্তিপুৰৰ এই দৃশ্য দেখুৱালে বিপুলে কেনেদৰে আচলতে এখন গাৰ্ডৱাল খহি পৰিলে, এনেদৰে এগৰাকী ব্যক্তিৰ ঘৰত শান্তিপুৰত ঘটনা সংঘটিত হৈছে। আৰু ইতিমধ্যে আমি জনাওঁ যে কেনেদৰে আচলতে পাহাৰৰ ওপৰত ঘৰ নিৰ্মাণ কৰিলে তাক লৈ বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে। যেতিয়া এই দুমহলীয়া ঘৰ বনাবলৈ লৈছিল, সেই সময়তে স্থানীয় ৰাইজে অভিযোগ আনিছিল বা প্ৰশাসনৰ ওচৰত অভিযোগ দাখিল কৰিও কিন্তু কোনো ধৰণৰ সুফল তেওঁলোকে নাপালে। কিন্তু ঘৰটোৰ ভিতৰত সৌভাগ্যক্ৰমে লোকসকল ৰক্ষা পৰিছে। তেওঁলোকে ইতিমধ্যে ব্যক্ত কৰিছে যে সন্ধিয়াৰ ভাগত তেওঁলোকে টিভি চাই থকাৰ সময়ছোৱাতেই গম পাইছে যে তেওঁলোকৰ গাত দেৱালত খহি পৰিছে এনেদৰে এখন গাৰ্ডৱাল, আৰু যাক লৈ এতিয়া তেওঁলোক শংকিত হৈ পৰিছে যে কেনেদৰে তেওঁলোকে বাকী সময়ছোৱা তাত থাকিব বা অতিবাহিত কৰিব। কিন্তু বৰ্তমানলৈকে সেইগৰাকী ব্যক্তি ঘটনাস্থলীত গৈ উপস্থিত হোৱা নাই, যাৰ ঘৰৰ ৱাল খহি আহি পৰিছেহি কাষৰ এই ঘৰটোত। আৰু ইতিমধ্যে আমি জনাইছোঁ যে গাৰ্ডৱাল খহি পৰাৰ ফলতে শান্তিপুৰৰ এটা পৰিয়ালৰ সকলো আচবাব পত্ৰ সকলো বিনষ্ট হৈ পৰিছে আৰু কথমপি ৰক্ষা পৰিছে পৰিয়ালকেইটাৰ প্ৰাণ। ইফালে কামাখ্যাতো ভূমিস্খলনৰ ঘটনা, মাটি খহি পৰিল মূল পথৰ কাষত থকা পাহাৰত। কামাখ্যাত ভূমিস্খলনৰ বাবে আতংকিত হৈ পৰিছে অঞ্চলবাসী। পুনৰবাৰ জনাইছোঁ, কামাখ্যাতো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। মাটি খহি পৰিল মূল পথৰ কাষত থকা পাহাৰৰ, আৰু কামাখ্যাত ভূমিস্খলনৰ বাবে এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী। কামাখ্যাৰ দৃশ্য আমি দেখুৱাইছোঁ আপোনালোকক। কামাখ্যাতো ভূমিস্খলনৰ বাবে এতিয়া অঞ্চলবাসী আতংকিত হৈ পৰিছে।
নেৰানেপেৰা বৰষুণৰ ফলত ইতিমধ্যে মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা আমি জনাইছোঁ যে এনেধৰণে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে শান্তিপুৰৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ আৰু লগতে আমি জনাইছোঁ যে ফটাশিলতো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে আৰু এইবাৰ কামাখ্যাতো এনেদৰে ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে মূল পথৰ কাষত পাহাৰৰ মাটি খহি পৰাৰ ফলতে চিন্তিত হৈ পৰিছে এতিয়া অঞ্চলবাসী আগবঢ়াইছোঁ এখন সময়ত মালিগাঁৱৰ পৰা পাৰ্থ হাজৰিকাৰ এক ৰিপৰ্ট প্ৰথমজাক বৰষুণ অহাৰ পাছতেই শান্তিপুৰৰ মথুৰা নগৰত এনেদৰে খহি পৰিছে এখন গাৰ্ডৱাল প্ৰথমতে ৰক্ষা পৰিছে এটা ঘৰত থকা কেইবাজনো লোক কিয়নো সেই লোককেইজন লকডাউনৰ পৰিপ্ৰেক্ষিতত বৰ্তমান ঘৰলৈ গৈছিল আপোনালোকে ঠিক দেখিব পাইছে কেনেধৰণে এখন গাৰ্ডৱাল খহি পৰিছে মথুৰা নগৰত দীপেন হালৈ নামৰ এজন ব্যক্তিৰ গৃহ হৈছে এয়া তেওঁৰ ঘৰতে 4টাকৈ পৰিয়ালৰ লোক আছিল কিন্তু যিহেতু বৰ্তমান লকডাউন চলি আছে লকডাউনৰ পৰিপ্ৰেক্ষিতত আটাইকেইটা পৰিয়ালৰ লোক তেওঁলোক নিজৰ গৃহলৈ গৈছিল যাৰ ফলত কোনো লোকে বৰ্তমানলৈকে একো কোনো ধৰণৰ ক্ষয় ক্ষতি নহ'লে কিন্তু প্ৰশ্ন হয় যে বাৰিষাৰ প্ৰথমজাক বৰষুণতে যদি এনেদৰে গাৰ্ডৱাল ভাগি গৈ ঘৰৰ এনে দুৰৱস্থা হয় তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত যি বাৰিষাৰ আগমন ঘটিব সেই সময়ত ইয়াত যে এক দুৰ্ঘটনা নহ'ব তাৰ কোনো প্ৰশ্ন নুঠে এই সন্দৰ্ভত আমি ইয়াৰে ওচৰৰ যিখিনি মানুহ তেওঁলোকৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম যে এই গাৰ্ডৱাল কেতিয়া ভাঙি পৰিছিল আৰু তেওঁলোকে এই বিষয়ে কি কয় যদি সম্ভৱ হয় তেওঁলোকৰ লগত অলপ কথা পাতিবৰ বাবে যত্ন কৰিম দাদা যি আপোনালোকৰ ইয়াতে গাৰ্ডৱাল কিমানমান সময়ত ভাগি পৰিছিল 7:45 ইয়াতে আপোনাৰ কিমানটা ঘৰ আছিলে ইয়াতে 4টা ৰুম আছিল 4টা ৰুম আছিলে ভাড়াতীয়াসকল ক'ৰ আছিলে নৰসক খবৰ দুপটকাত মধ্যযুগীয় বৰ্বৰতাৰে ভাৰতীয় সেনাক হত্যা কৰা চীনৰ প্ৰকৃত স্বৰূপ পোহৰলৈ আহিছে গলৱান উপত্যকা চীনে নিৰ্মাণ কৰি আছে সামৰিক ঘাটি গলৱান উপত্যকাত ভাৰতীয় সেনাই একপক্ষীয়ভাৱে কাম-কাজ কৰা বুলি অভিযোগ কৰা চীনেহে প্ৰকৃততে গলৱান উপত্যকা চলাই আছে বিভিন্ন নিৰ্মাণ কাৰ্য প্লেনেট লেব নামৰ এটা গৱেষণা প্ৰতিষ্ঠানৰ স্যাটেলাইটৰ ছবি ধৰা পৰিছে চীনৰ নিৰ্মাণ কাৰ্য গলৱান নৈত আৰু ভাৰত চীন সীমান্ত চীনৰ নিৰ্মাণ কাৰ্য ধৰা পৰিছে প্লেনেট লেবৰ ছবি এই ছবি 16 জুনৰ এই ছবি ধৰা পৰিছে চীনা সৈন্যৰ 200ৰো অধিক বাহন হক আই 360 29 মিনিট দেখুৱাইছিল গলৱান নৈৰ পাৰত চীনা সামৰিক বাহিনীয়ে চলাই থকা বৃহৎ নিৰ্মাণ কাৰ্য এই ছবিত স্পষ্ট হৈছে গলৱান উপত্যকা চীনে সামৰিক ঘাটি নিৰ্মাণ কৰি থকাৰ সত্যতা হক আই 360 ছবি স্পষ্ট হৈ আছে চীনৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা ট্ৰাক তম্বু আৰু নিৰ্মাণ কাৰ্যৰ বহুতো সামগ্ৰী আৰু ইতিমধ্যে ভাৰত চীন সীমান্তত উত্তেজনাটো এতিয়া মুখা খুলিছে চীনৰ গলৱান উপত্যকা চীনে কেনেধৰণে আচলতে আধিপত্য বিস্তাৰ কৰিছে তাৰ কিছু শেহতীয়া দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ গলৱান উপত্যকাত মধ্যযুগীয় বৰ্বৰতাৰ ইতিমধ্যে ভাৰতীয় 20 জনকৈ সেনাক তেওঁলোকে হত্যা কৰিছে অৰ্থাৎ শ্বহীদ হৈছে ভাৰতীয় সেনাসকল কিন্তু চীনৰ প্ৰকৃত স্বৰূপ এই ঘটনাৰ পিছতে পোহৰলৈ আহিছে গলৱান উপত্যকাত চীনে সামৰিক ঘাটি নিৰ্মাণ কৰি আছে গলৱান উপত্যকাত ভাৰতীয় সেনাই একপক্ষীয়ভাৱে কাম-কাজ কৰা বুলি অভিযোগ কৰা চীনেহে আচলতে গলৱান উপত্যকা চলাই আহিছে বিভিন্ন নিৰ্মাণ কাৰ্য যিটো বাফাৰ জোন ইতিমধ্যে তেওঁলোকে নিৰ্মাণ কৰিছিল আৰু ইতিমধ্যে 6 জুনৰ যিখন বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকৰ সিদ্ধান্তৰ মৰ্মে বাফাৰ জোনত কোনো এটা সৈন্য দলেই বা দুই পক্ষৰ কোনো দলেই তাত বাহাৰ পাতিব নোৱাৰিব কিন্তু সেই যি সিদ্ধান্ত লোৱা হৈছিল সেই বৈঠকত তাৰপিছতেই সেই সিদ্ধান্ত আচলতে বাহাৰ ৰখা নাই চীনা সৈন্যই আৰু এনেদৰে বিভিন্ন তেওঁলোকে নিৰ্মাণ কাৰ্য চলাই গৈছে গলৱান উপত্যকা তাৰ কিছু শেহতীয়া দৃশ্য আমি দেখুৱাইছোঁ আপোনালোকক আৰু গৱেষণা প্লেনেট লেব নামৰ এটা গৱেষণা প্ৰতিষ্ঠানৰ স্যাটেলাইটৰ ছবিত এইসমূহ চীনৰ নিৰ্মাণ কাৰ্য সেয়া ধৰা পৰিছে গলৱান নৈত আৰু ভাৰত চীন সীমান্তত চীনৰ নিৰ্মাণ কাৰ্য ধৰা পৰিছে প্লেনেট লেবৰ এই ছবিখনত 16 জুনৰ এখন ছবি এই ছবি ধৰা পৰিছে চীনা সৈন্যৰ 200ৰো অধিক বাহন কেনেদৰে আহিছে আৰু এই বাহনসমূহত তেওঁলোকে সুসজ্জিত হৈ আহি এনেদৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে হক আই 360 29 মেত দেখুৱাইছিল গলৱান নৈৰ পাৰত চীনা সামৰিক বাহিনীয়ে চলাই থকা বৃহৎ নিৰ্মাণ কাৰ্য আৰু এইখন ছবিত স্পষ্ট হৈ পৰিছে গলৱান উপত্যকা চীনে সামৰিক ঘাটি নিৰ্মাণ কৰি থকাৰ সত্যতা হক আই 360 ছবিত স্পষ্ট হৈছে চীনৰ নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা ট্ৰাক তম্বু আৰু নিৰ্মাণ কাৰ্যৰ বহুতো সামগ্ৰী
আৰু বৰ্তমান ঋণমুক্ত হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমেন মুকেশ আম্বানীয়ে শুকুৰবাৰে ঘোষণা কৰে যে কোম্পানীৰ ডিজিটেল গোট জিঅ'ত বিশ্বৰ আগশাৰীৰ কোম্পানীৰ বিনিয়োগ আৰু 1 মেগা শ্বেয়াৰ বিক্ৰীৰ জৰিয়তে নিৰ্ধাৰিত সময় 2021 মাৰ্চ মাহৰ আগতেই ৰিলায়েন্স ঋণমুক্ত হৈ পৰিল। শ্বেয়াৰ হোল্ডাৰক কৰা প্ৰতিশ্ৰুতি পূৰণ কৰি 2021 31 মাৰ্চৰ পূৰ্বেই ৰিলায়েন্সক ঋণমুক্ত কৰি তুলিলো বুলি মন্তব্য কৰে মুকেশ আম্বানীয়ে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে 58 দিনত 1,68,818 কোটি টকা জিঅ'ৰ চুক্তি আৰু ৰাইটছ ইছ্যুৰ পৰা 53,124.20 কোটি টকা সংগ্ৰহ কৰিলে। কোম্পানীয়ে মুঠ 1,75,000 কোটি টকা বিনিয়োগৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হোৱাৰ কথাও বিবৃতিত প্ৰকাশ কৰা হৈছে। শ্বেয়াৰ হোল্ডাৰসকলৰ প্ৰত্যাশা অতিক্ৰম কৰাটো যে ৰিলায়েন্সৰ আহে আহে বিদ্যমান সেয়া আকৌ এবাৰ প্ৰমাণিত হ'ল বুলি মন্তব্য। ৰিলায়েন্সে পৰৱৰ্তী সোণালী দশকত আগতকৈও উচ্চ লক্ষ্য পূৰণত সক্ষম হ'ব বুলি কয় আম্বানীয়ে। লগতে দেশৰ সমৃদ্ধি আৰু উন্নতি সাধনত সকলোকে অংশীদাৰ কৰাৰ আমাৰ প্ৰতিষ্ঠাতা ধীৰুভাই আম্বানীৰ সপোন পূৰণ কৰিবলৈ সক্ষম হ'ম বুলিও মন্তব্য কৰে আম্বানীয়ে। ঋণমুক্ত হ'ল ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ চেয়াৰমেন মুকেশ আম্বানীয়ে শুকুৰবাৰে ঘোষণা কৰিছে কোম্পানীৰ ডিজিটেল গোট জিঅ'ত বিশ্বৰ আগশাৰীৰ কোম্পানীৰ বিনিয়োগ আৰু 1 মেগা শ্বেয়াৰ বিক্ৰীৰ জৰিয়তে নিৰ্ধাৰিত সময় 2021 মাৰ্চ মাহৰ আগতে ৰিলায়েন্স ঋণমুক্ত হৈ পৰিছে। ৰিলায়েন্সৰ শ্বেয়াৰ হোল্ডাৰসকলক প্ৰতিশ্ৰুতি পূৰণ কৰি 2021 31 মাৰ্চৰ পূৰ্বেই ৰিলায়েন্সক ঋণমুক্ত কৰি তুলিলো বুলি মন্তব্য কৰিছে মুকেশ আম্বানীয়ে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডে 58 দিনত 1,68,818 কোটি টকা জিঅ'ৰ চুক্তি আৰু ৰাইটছ ইছ্যুৰ পৰা 53,124.20 কোটি টকা সংগ্ৰহ কৰিছে। কোম্পানীয়ে মুঠ 1,75,000 কোটি বিনিয়োগৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হোৱাৰ কথাও বিবৃতিটোত প্ৰকাশ কৰা হৈছে। শ্বেয়াৰ হোল্ডাৰসকলৰ প্ৰত্যাশা অতিক্ৰম কৰাটো যে ৰিলায়েন্সৰ আহে আহে বিদ্যমান সেয়া আকৌ এবাৰ প্ৰমাণিত হ'ল। বাক্সাত অব্যাহত আছে হাতী মানুহৰ সংঘাত। হাতীৰ আক্ৰমণত নিহত এগৰাকী 70 বছৰীয়া বৃদ্ধা। বাক্সা জিলাৰ নিকাচি আৰক্ষী চকীৰ অন্তৰ্গত 2 নং শান্তিপুৰত এই ঘটনা সংঘটিত হৈছে। নিহত বৃদ্ধাগৰাকীৰ নাম হৈছে ধনমায়া দৰ্জী। নিশা ভূটান পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা হাতীৰ জাক এটাই 2 নং শান্তিপুৰত প্ৰৱেশ কৰি কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰি সন্ত্ৰাস চলায়। তাৰ মাজতে হাতীৰ জাকটোৱে ধনমায়া দৰ্জী নামৰ বৃদ্ধাগৰাকীৰ চৌহদত প্ৰৱেশ কৰাত বৃদ্ধাগৰাকীয়ে বাহিৰলৈ ওলাই অহাত হাতীয়ে আক্ৰমণ কৰে। আজি পুৱা বৃদ্ধাগৰাকীৰ মৃতদেহটো ঘৰৰ চৌহদত উদ্ধাৰ কৰা হয়। জিলাখনৰ সীমান্ত অঞ্চলত দৈনিক বনৰীয়া হাতীৰ জাকে সন্ত্ৰাস চলাই থকাৰ পিছতো বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। যোৱা ৰাতি 11:30-12 মান বজাত ধাৰাসাৰে বৰষুণ হৈ আছিল। এজাক হাতীৰ পাল আহিছে আৰু ঘৰ দুৱাৰ ভাঙি আৰু বুঢ়ী মানুহ অকলে আছিল এই ঘৰটোত। তাৰপিছত তেওঁ চাৰ্জ লাইটৰ অনুমান এটা কৰা হৈছে, এইটো বেলেগ এটা কোঠাত, এই ভাঙা কোঠাত আছিল। সেই চাৰ্জ ল'বলৈ আহোঁতে হঠাৎ হাতীৰ মুখামুখি হয় আৰু হাতীয়ে দাঙি লৈ আমি অনুমান কৰা মতে ৰাতিপুৱা তেওঁলোকৰ ঘৰৰ পৰিয়ালে ডেড বডিটো বাৰীৰ ঘৰৰ পৰা প্ৰায় 30-40 মিটাৰমান ডিষ্টেঞ্চত ডেড বডিটো পোৱা গ'ল।